ওম নমঃ শিৱায়। আপোনালোকৰ মাজত বিৰাজমান হৈ থকা প্ৰতি আত্মাৰক দৈনিক ৰাশিফলৰ পৰা ৰাম ৰাম জনাইছোঁ। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনাক দৈনিক ৰাশিফললৈ। এনেদৰে আপুনি প্ৰতিদিনে দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। আজি অসমীয়া 21 পুহ 1429 ভাস্কৰাব্দৰ আৰু ইংৰাজী জানুৱাৰী মাহৰ 6 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে পূৰ্ণিমা তিথি। নক্ষত্ৰ হ'ব আজি আৰ্দ্ৰ নক্ষত্ৰ। যোগ থাকিব আজি ব্ৰহ্মযোগ। কৰণ হ'ব আজি বৃষ্টিকৰণ। দুপৰীয়া 2:30 থাকিব। পিছত বপকৰণ আৰম্ভ হ'ব। আজি জন্মৰাশি হৈছে মিথুন ৰাশি। আপোনালোক সকলোলৈ সুপ্ৰভাত জনাই আৰম্ভ কৰিব লৈছোঁ আজি আপোনাৰ দৈনিক ৰাশিফল। মেঘ ৰাশি। এই সময়ত নিজৰ আৰ্থিক পক্ষ বহুত আপোনাৰ মজবুত হোৱা দেখা গৈছে। কোনো সৰু যাত্ৰা এই সময়ত আপোনাৰ হ'ব পাৰে, ইয়াৰ যোগ দেখা গৈছে আপোনাৰ। লগতে কোনো শুভবাৰ্তা এই সময়ত আপুনি পাবলৈ সক্ষম হ'ব পাৰে। আজি কিছু গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত আপোনাৰ যোগাযোগ হ'ব পাৰে। পাৰিবাৰিকত সুখ থাকিব বুলি কোৱা হৈছে। নিজৰ কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব আজি এই সময়ত। আজি আপুনি কোনো দুখীয়াক ধন দান দিলে আপোনাৰ দিনটো আৰু ভালকৈ পাৰ হ'ব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে শুভ ৰং হৈছে বাদামী, দক্ষিণ হৈছে শুভ দিশ আৰু 5 হৈছে শুভ সংখ্যা। বৃষ ৰাশি। এই সময়ত আপোনাৰ নিজৰ স্বাস্থ্যত সকাহ পাব বুলি কোৱা হৈছে। কৰ্মক্ষেত্ৰত আজি অনুকূল থাকিব বুলি কোৱা হৈছে তথা ধন লাভৰ যোগ এই সময়ত আপোনাৰ হ'ব পাৰে। আনন্দ ভ্ৰমণ আৰু সামাজিক সভাই আপোনাক আজি সুখী আৰু শিথিল কৰি ৰাখিব বুলি কোৱা হৈছে। আজি আপুনি জেদী আচৰণ নকৰিব। আজি আপুনি খোৱা বোৱা বস্তু কোনো দুখীয়াক দান দিলে আপোনাৰ দিনটো আৰু ভাল হ'ব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে শুভ ৰং হৈছে নীলা, পূব হৈছে শুভ দিশ আৰু 7 হৈছে শুভ সংখ্যা। মিথুন ৰাশি। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ এই সময়ত অগ্ৰগতি আহিব বুলি কোৱা হৈছে। নিজৰ স্বাস্থ্য এই সময়ত আপোনাৰ ভাল হৈ থাকিব বুলি কোৱা হৈছে। সকলো ধৰণৰ পাৰিবাৰিক সমস্যা এই সময়ত আপোনাৰ দূৰ হ'ব বুলি কোৱা হৈছে। আজি ব্যৱসায়ত আপুনি লাভ আহিব বুলি কোৱা হৈছে। অংশীদাৰৰ পৰা সমৰ্থন লাভ কৰিব পাৰিব। আজি ৰৈ থকা ধন পাব পাৰে তথা ভাল সুযোগ পাব ইয়াৰ পৰা। স্বাস্থ্য সন্দৰ্ভত উত্তেজনা বৃদ্ধি হ'ব পাৰে আপোনাৰ। খাদ্য ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো অতিকৈ দৰকাৰ বুলি কোৱা হৈছে। আজি আপুনি ভগৱান শিৱক জল অৰ্পিত কৰিলে আজি আপোনাৰ দিনটো আৰু ভালকৈ পাৰ হ'ব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ, হালধীয়া হৈছে শুভ ৰং আৰু 9 হৈছে শুভ সংখ্যা। কৰ্কট ৰাশি। এই সময়ত আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা আহি থাকিব পাৰে বুলি কোৱা হৈছে। ইয়াৰ বাবে মনত আপোনাৰ অশান্তি থাকিব পাৰে বুলি কোৱা হৈছে। এই সময়ত আপোনাৰ নিজৰ স্বাস্থ্যক আপুনি ধ্যান দিয়া বহুত প্ৰয়োজন বুলি কোৱা হৈছে। ব্যৱসায়ত আজি লাভ তথা সুনাম আহিব বুলি কোৱা হৈছে। চাকৰি আৰু বিনিয়োগৰ পৰা আপোনাৰ লাভ হ'ব আজি। পৰিকল্পনা অনুসৰি কাম সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে। আজি বিপৰীত লিংগৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব বুলি কোৱা হৈছে। আজি কোনো লোকক মিঠাই দান দিয়ক, আপোনাৰ আজি দিনটো ভাল হ'ব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে শুভ দিশ হৈছে পশ্চিম, বগা হৈছে শুভ ৰং আৰু 6 হৈছে শুভ সংখ্যা। সিংহ ৰাশি। এই সময়ত আপোনাৰ পদ পৰিৱৰ্তনৰ যোগ দেখা গৈছে। বৰ্তমান পদত আপুনি সন্তুষ্ট হ'ব পাৰে তথা আৰ্থিক লাভৰ যোগ দেখা গৈছে। পৰিয়ালত কোনো শুভ কাৰ্য এই সময়ত আপোনাৰ হ'ব পাৰে বুলি কোৱা হৈছে। আজি ডাঙৰ সিদ্ধান্ত অলপ আপুনি চিন্তা কৰি কৰিব। ব্যৱসায়ত আপুনি লাভৱান হ'ব বুলি কোৱা হৈছে। ল'ৰা ছোৱালীৰ লগত আপোনাৰ সময় ভাল হ'ব বুলি কোৱা হৈছে আপোনাৰ। ব্যৱসায়ত আপুনি লাভৱান হ'ব তথা বৈবাহিক জীৱন সফল হ'ব বুলি কোৱা হৈছে আপোনাৰ। আজি কোনো লোকক ধন দান দিলে আপোনাৰ দিনটো আৰু ভালকৈ পাৰ হ'ব বুলি কোৱা হৈছে। আপোনাৰ বাবে আজি শুভ সংখ্যা হৈছে 8, পূব হৈছে শুভ দিশ আৰু নীলা হৈছে শুভ ৰং। কন্যা ৰাশি। এই সময়ত আপোনাৰ সম্পত্তি লাভৰ যোগ দেখা গৈছে। ৰৈ থকা ধন এই সময়ত আপুনি প্ৰাপ্ত কৰিব পাৰিব বুলি কোৱা হৈছে। লগতে আপোনাৰ যাত্ৰা যোগো এই সময়ত হ'ব পাৰে বুলি কোৱা হৈছে। খোৱা বোৱা বস্তু আজি যদি আপুনি কোনো দুখীয়াক দান কৰে তেতিয়াহ'লে আপোনাৰ দিনটো আৰু ভাল হ'ব বুলি কোৱা হৈছে। বিত্তীয় লেনদেন কৰিলে সাৱধানতা আজি বজাই ৰাখিব। আজি আপোনাৰ বাবে শুভ দিশ হৈছে পশ্চিম, সেউজীয়া হৈছে শুভ ৰং আৰু 5 হৈছে শুভ সংখ্যা। তুলা ৰাশি। বৰ্তমান সময়ত আপোনাৰ ধন লাভৰ বহুত ভাল সময় আহি পৰিছে বুলি কোৱা হৈছে। লগতে আজি ধন লাভ হ'ব পাৰে আপোনাৰ। এই সময়ত আপোনাৰ নিজৰ জীৱন বহুত উন্নতি তথা ভাললৈ গতি কৰিছে বুলি কোৱা হৈছে। লগতে এই সময়ত আপোনাৰ যাত্ৰা যোগো দেখা গৈছে। কষ্ট কৰি আপুনি সফলতা লাভ কৰিব পাৰিব। লগতে ইচ্ছাও আপোনাৰ পূৰণ হ'ব বুলি কোৱা হৈছে। প্ৰমোশ্যন পোৱা সম্ভাৱনা আছে আজি। নিজৰ স্বাস্থ্য আজি স্বাভাৱিক হৈ থাকিব বুলি কোৱা হৈছে। কোনো দুখীয়াক ধন দান দিলে আজি আপোনাৰ দিনটো আৰু ভাল হ'ব বুলি কোৱা হৈছে। আপোনাৰ বাবে শুভ ৰং হৈছে আজি মেৰুন, 6 হৈছে শুভ সংখ্যা আৰু দক্ষিণ হৈছে শুভ দিশ। বৃশ্চিক ৰাশি।
এই সময়ত আপুনি নিজৰ স্বাস্থ্যক বহুত ধ্যান দিয়া প্ৰয়োজন বুলি কোৱা হৈছে। স্বাস্থ্য বেয়া ফাললৈ আজি গতি কৰিছে বুলি কোৱা হয়। সন্তানক লৈ চিন্তা থাকিব পাৰে আজি। কৰ্মক্ষেত্ৰত বিবাদৰ পৰা আপুনি আঁতৰি থাকক। আজি মানুহে আপোনাৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে বুলি কোৱা হৈছে। মানুহৰ লগত আজি বন্ধুত্ব গঢ়ি উঠিব বুলি কোৱা হয়। শিক্ষাৰ্থী অধ্যয়ন আৰু লিখাৰ প্ৰতি আগ্ৰহী হ'ব বুলি কোৱা হৈছে। আজি আপুনি কোনো লোকক বগা মিঠাই দান কৰক। দিনটো আপোনাৰ আৰু ভাল হ'ব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ, বগা হৈছে শুভ ৰং আৰু 1 হৈছে শুভ সংখ্যা। ধনু ৰাশি, এই সময়ত আপোনাৰ কাৰোবাৰত সলনি হ'ব বুলি কোৱা হৈছে। লগতে ধন লাভৰ ভাল যোগ এই সময়ত আপোনাৰ দেখা গৈছে। আপোনাৰ জীৱনলগৈ স্বাস্থ্য এই সময়ত বেয়া থাকিব পাৰে বুলি কোৱা হৈছে। ইয়াৰ বাবে আপুনি অলপ ধ্যান দিব। আজি স্বাস্থ্যৰ প্ৰতি আপুনি সাৱধান হওক। কোনো নিমন্ত্ৰণ আপোনাৰ বাবে আজি সুখদায়ক হ'ব বুলি কোৱা হৈছে। আজি ভ্ৰমণৰ বাবে আজি দিনটো বৰ ভাল নহয় বুলি কোৱা হয় আপোনাৰ। কোনো লোকক আজি খোৱা বোৱা বস্তু দান দিয়ক, আপোনাৰ দিনটো ভাল হ'ব বুলি কোৱা হৈছে। আপোনাৰ বাবে আজি শুভ ৰং হৈছে ময়ূৰ নীলা, দক্ষিণ হৈছে শুভ দিশ আৰু 8 হৈছে শুভ সংখ্যা। মকৰ ৰাশি, এই সময়ত আজি নিজৰ দায়িত্ব বাঢ়ি থাকিব বুলি কোৱা হৈছে তথা ইয়াক আপুনি নিজে নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। পৰিয়ালত আপুনি ব্যস্ত থাকিব পাৰে বুলি কোৱা হয়। ৰৈ থকা ধন এই সময়ত আপুনি প্ৰাপ্ত কৰিব পাৰিব। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হওক আপুনি। আপোনাৰ আজি শুভ ৰং হৈছে পাতল নীলা। আজি কোনো দুখীয়াক ধন দান দিলে আপোনাৰ দিনটো আৰু ভাল হ'ব বুলি কোৱা হৈছে। কুম্ভ ৰাশি, এই সময়ত আপোনাৰ নিজৰ মানসিক চিন্তা কম হোৱাৰ দেখা গৈছে। বিভিন্ন ধৰণৰ ৰৈ থকা কাম এই সময়ত আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কোৱা হৈছে তথা মান সন্মান এই সময়ত আপুনি প্ৰাপ্ত কৰিব পাৰে। কৰ্মক্ষেত্ৰত কিছু ভাল খবৰ পাব পাৰে আজি। নতুন মানুহক লগ পাব পাৰে আজি। ব্যৱসায়ত সফল হ'ব পাৰিব আপুনি। আজি স্বাস্থ্যৰ প্ৰতি আপুনি সাৱধান হওক। আজি ভগৱান শিৱক জল অৰ্পিত কৰিলে আপোনাৰ দিনটো আৰু ভালকৈ পাৰ হ'ব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে শুভ দিশ হৈছে পশ্চিম, 2 হৈছে শুভ সংখ্যা আৰু সেউজীয়া হৈছে শুভ ৰং। মীন ৰাশি, এই সময়ত আপুনি দুৰ্ঘটনাৰ পৰা বাচিবৰ চেষ্টা কৰক। দুৰ্ঘটনা হোৱাৰ যোগ দেখা গৈছে। সন্তান পক্ষৰ পৰা কোনো সমস্যা আহি থাকিব পাৰে। কৰ্মক্ষেত্ৰত আজি নিজে শান্তি আজি বনাই ৰাখক আপুনি। আজি নতুন কাম কৰা সুযোগ পাব পাৰে আপুনি। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব বুলি কোৱা হৈছে। হঠাৎ কোনো অজ্ঞাত সমস্যাই আপোনাক আজি আগুৰি থাকিব পাৰে বুলি কোৱা হয়। আজি কোনো মানুহক বগা মিঠাই দান কৰক, আপোনাৰ দিনটো আৰু ভাল হ'ব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ, বগা হৈছে শুভ ৰং আৰু 3 হৈছে শুভ সংখ্যা। প্ৰতিদিনে এনেদৰে আপুনি দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ।